এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো যিকোনো মুহূৰ্ততে বৃদ্ধি হ'ব পাৰে এটা ভয়ংকৰ পৰিস্থিতি বান পৰিস্থিতি বৃদ্ধি হ'ব পাৰে জিয়া ঢল কুমটিয়া নদীৰ পানী বৃদ্ধি পাইছে ফেনে ফুটুকাৰে ইয়াৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী এই মুহূৰ্তত 22 নং যি ৰাজ্যিক ঘাইপথ আছে কিছু সময়ৰ পাছতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিব পাৰে হুৰাহুৰে পানী সোমাইছে অৰুণাচলৰ পৰা হৈছে জনাইছো বিগ ব্ৰেকিং ডাঙৰ খবৰ এগুলো বহুততে বন্ধ হয়ে পড়বে পরে রাজ্যিক ঘাইপথ ফেনে ফুটুকারে ফন্দি উঠেছে জিয়াদল কুমটিয়া নদীর পারে বন্ধ হয়ে পড়বে পরে 22 নং রাজ্যিক ঘাইপথ কিছু সময়ের পাছতে বন্ধ হয়ে পড়ার আশঙ্কা ফেনে ফুটুকারে ফন্দিছে এতিয়া জিয়াদল কুমটিয়া নদীর পারে হাহাকার অবস্থা সাম্পুরা নদীর জলস্তর দ্রুত গতি বৃদ্ধি পাওয়ার ফলত ভয়ঙ্কর পরিস্থিতি বিরাজ করছে গেলামৰা সাম্পুরা দলগৰ সমীপৰ নৱনিৰ্মিত গৰ্জুৰ ওপৰেৰে বাগৰিছে পারে যেকোনো মুহূর্ততে বন্ধ হয়ে পড়ব গোগামুখ ঢকুৱাখানা সংযোগী 22 নং ৰাজ্যিক ঘাইপথ হাহাকাৰ অৱস্থা পানীৰ মাজেৰে যাত্ৰা কৰিছে এতিয়া বাহনসমূহে বহু অঞ্চলত পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে নৈপৰীয়া ৰাইজক সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে নেৰানেপেৰা বৰষুণ দিয়া হৈছিল অৰুণাচলত নেৰানেপেৰা বৰষুণ হৈছিল অৰুণাচলৰ নেৰানেপেৰা বৰষুণৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া ভয়ংকৰ পৰিস্থিতি যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব গোগামুখ ঢকুৱাখানা সংযোগী 22 নং ৰাজ্যিক ঘাইপথ অৱশ্যে ফেনে ফুটুকাৰে ফন্দি উঠিছে এতিয়া নদীৰ পানী ফেনে ফুটুকাৰে ফন্দি উঠিছে তাৰ ফলতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে ৰিচাংকে দেখুৱাইছো ফেনে ফুটুকাৰে ফন্দি উঠিছে জিয়াদল কুমটিয়া নদীৰ পানী আৰু অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে হুৰাহুৰে পানী সোমাইছে চাম্পুৰা নদীৰ জলস্তৰ দ্ৰুতগতি বৃদ্ধি পাইছে গেলামৰা চাম্পুৰা দলগৰ সমীপৰ নৱনিৰ্মিত যি গৰ্জুৰ আছিলে গৰ্জুৰৰ ওপৰেদি পানী বাগৰিছে যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব গোগামুখ ঢকুৱাখানা সংযোগী 22 নং ৰাজ্যিক ঘাইপথ আৰু বহু অঞ্চলত পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে কিছু সময়ৰ পাছতে আৰু ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা নৈপৰীয়া ৰাইজক সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে অসমতো নেৰানেপেৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে কেৱল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলতে এলাৰ্ট জাৰি কৰিছে য়েল্লো এলাৰ্ট জাৰি কৰিছে 23খনকৈ জিলাত আৰু ইয়াৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণৰ ফলত হাহাকাৰ অৱস্থা অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ পানী বাগৰি আহিছে এতিয়া অসমলৈ তাৰ ফলতে এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে পানী আৰু জলস্তৰ বৃদ্ধি পাইছে যে জিয়াদল নদী আছিলে কুমটিয়া যি নদী আছিলে নদীৰ পানী ফেনে ফুটুকাৰে ওফন্দি উঠিছে আৰু ওফন্দি উঠাৰ ফলতে হাহাকাৰ অৱস্থা জিয়াদল কুমটিয়া নদীৰ পানী বৃদ্ধি পাইছে জলস্তৰ বৃদ্ধি পোৱাৰ ফলতে এতিয়া ৰাজ্যিক ঘাইপথৰ ওপৰেদি পানী বাগৰিছে যিকোনো মুহূৰ্তত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিব ৰিচাংকে দেখুৱাইছে ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে কুমটিয়া নদীৰ পানী বৃদ্ধি পাইছে জিয়াদল নদীৰ পানী বৃদ্ধি পাইছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বান পৰিস্থিতি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্কবাণী এই অঞ্চলতে আপুনি যিমান পাৰে যাত্ৰা নকৰিব ফেনে ফুটুকাৰে ওফন্দিছে জিয়াদল কুমটিয়া নদীৰ পানী যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা ৰাজ্যিক ঘাইপথ যি আছিলে ৰাজ্যিক ঘাইপথৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব গোগামুখ ঢকুৱাখানাৰ 22 নং ৰাজ্যিক ঘাইপথত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে ৰিচাংকে দেখিছো আপুনি যদি ভাবিছে সেইফালেদি আপুনি যাত্ৰা কৰিম বুলি যদি আপুনি ভাবিছে গোগামুখৰ পৰা আপুনি যদি ঢকুৱাখানা অভিমুখে যাম বুলি ভাবিছে ঢকুৱাখানাৰ পৰা যদি আপুনি ভাবিছে গোগামুখৰ পৰা আহিম তেনেহ'লে যি ৰাজ্যিক ঘাইপথ আছে 22 নম্বৰ যি ৰাজ্যিক ঘাইপথ আছে সেই ঘাইপথেদি যাত্ৰা নকৰিব বিকল্প পথৰ আপুনি সন্ধান কৰক কিয়নো এই মুহূৰ্তত ওপৰেদি পানী বাগৰিছে দলগৰ ওপৰেদি পানী বাগৰিছে ৰাজ্যিক ঘাইপথ ডুব গৈছে পানীৰ তলত আৰু কিছু সময়ৰ পাছতে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব নৈপৰীয়া যি ৰাইজ আছে নৈপৰীয়া ৰাইজ সজাগ হৈ থাকক সচেতন হৈ থাকক যিকোনো মুহূৰ্ততে আপোনালোকৰ বাসগৃহত পানী সোমাব পাৰে আৰু বহুতো পথৰ ওপৰেদি এতিয়া পানী বাগৰিছে পথৰ যোগাযোগ ইতিমধ্যে কেইবাটাও পথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আমি দেখুৱাইছো জিয়াদল কুমটিয়া নদীৰ পানী বৃদ্ধি পাইছে ফেনে ফুটুকাৰে হুৰাহুৰে বৃদ্ধি পাইছে ফেনে ফুটুকাৰে ওফন্দি উঠিছে তাৰ ফলতে নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে চাম্পুৰা নদীৰ জলস্তৰ বৃদ্ধি পাইছে তাৰ ফলতে জলমগ্ন হৈ পৰিছে বহু অঞ্চল বহু মানুহৰ ঘৰ দুৱাৰ ইতিমধ্যে প্লাবিত হৈ পৰিছে চোতালত পানী সোমাইছে মানুহৰ বাসগৃহত ইতিমধ্যে পানী সোমাইছে 22 নং যি ৰাজ্যিক ঘাইপথ আছে আমি ৰিচাংকে দেখুৱাইছো সেই 22 নং ৰাজ্যিক ঘাইপথেদি আপুনি যাত্ৰা নকৰিব আপুনি যদি ভাবিছে গোগামুখলৈ যাত্ৰা কৰিম ঢকুৱাখানাৰ পৰা যদি গোগামুখ অহাৰ কথা ভাবিছে বা গোগামুখৰ পৰা আপুনি যদি ভাবিছে ঢকুৱাখানালৈ সেই বাটটোৰে যাম 22 নং যি ৰাজ্যিক ঘাইপথ আছে এই 22 নং ৰাজ্যিক ঘাইপথেদি যদি আপুনি যাত্ৰা কৰিম বুলি ভাবিছে তেনেহ'লে কিন্তু নাযাব কিছু সময়ৰ পাছতে খন্তেক সময়ৰ পাছতে আৰু পানী ইয়াত ভৰ্তি হৈ পৰিব আৰু নেৰানেপেৰা বৰষুণৰ ফলতে অৱস্থা হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলতে
অৱস্থা হৈ পৰিছে আৰু যেহেতু অৰুণাচলত নেৰানেপেৰা বৰষুণ দিয়া হৈছিল অৰুণাচল নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু অৰুণাচলৰ পানী হুৰাহুৰে বৃদ্ধি পায় বাগৰি আহিছে অৰুণাচলৰ পানী বাগৰি আহিছে অসমলৈ পানী বৃদ্ধি পোৱাৰ ফলতে যি গোগামুখ আৰু ঢকুৱাখানা সংযোগী যি 22 নং ৰাজ্যিক ঘাইপথ আছিলে ৰাজ্যিক ঘাইপথ এতিয়া পানীৰ তলত সোমাই পৰিছে আৰু আপুনি যদি ভাবিছে সেইফালে যাত্ৰা কৰিম আপুনি বন্ধ কৰক বিকল্প পথৰ আপুনি সন্ধান কৰক পৰিবহণ আপুনি ৰাজ্যৰ প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা বাৰম্বাৰ জনোৱা হৈছে সেই স্থান আপুনি পৰিত্যাগ কৰি সেইফালে যাত্ৰা নকৰিব সতৰ্কতা সাৱধানতা অৱলম্বন কৰক যিকোনো মুহূৰ্ততে ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিব সাৱধান আৰু সতৰ্ক হৈ থাকক আৰু নৈপৰীয়া অঞ্চল বিশেষকৈ সতৰ্ক হৈ থাকক সাৱধান হৈ থাকক ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া বৃদ্ধি পাইছে জলস্তৰ অসমলৈ পানী হুৰাহুৰে নামি আহিছে তাৰ ফলতে জলমগ্ন হৈ পৰিছে ৰাজ্যিক ঘাইপথ 22 নম্বৰ যি ৰাজ্যিক ঘাইপথ আছিলে 22 নং ৰাজ্যিক ঘাইপথে মুহূৰ্তত জলমগ্ন হৈ পৰিছে হাহাকাৰ অৱস্থা আপুনি যদি নৈপৰীয়া বাসিন্দা আপুনি সেই স্থান পৰিত্যাগ কৰক নিশালৈ অধিক ভয়ংকৰ ৰূপত বৃদ্ধি পাব অধিক ভয়ংকৰ হৈ পৰিব বান পৰিস্থিতি আৰু সেইবাবে আপুনি সাৱধানতা অৱলম্বন কৰক যদি আপুনি গম পায় পানী আহিছে তেনেহ'লে আপুনি সেই স্থান ত্যাগ কৰি সুৰক্ষিত স্থানলৈ আপুনি গুচি যাওক নহ'লে কিন্তু ভয়ংকৰ বিপদত পৰিব আপুনি আৰু নিশাৰ ভাগত আৰু অধিক বৃদ্ধি পাব বান পৰিস্থিতি ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে সমগ্ৰ পথাৰ ডুব গৈছে খেতি পথাৰ ডুব গৈছে পানীৰ তলত এতিয়া খেতি পথাৰ ৰাজ্যিক ঘাইপথৰ ওপৰতে পানী বাগৰিছে হুৰাহুৰে কিমান ভয়ংকৰ হ'ব পাৰে তাৰ ওপৰতে যাত্ৰা কৰিছে লঘু যান বাহন যাত্ৰা কৰিছে গধুৰ পৰা লঘু যান বাহন যাত্ৰা কৰিছে এম্বুলেন্স পানীৰ মাজেদি যাত্ৰা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু আপুনি যদি সেই অঞ্চলৰ বাসিন্দা তেনেহ'লে অধিক সাৱধানতা অৱলম্বন কৰক কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে নেৰানেপেৰা বৰষুণ যদি আৰু দি থাকে অৰুণাচলত যদি বৰষুণ দি থাকে তেনেহ'লে ভয়ংকৰ ৰূপত বৃদ্ধি পাব পৰিস্থিতি অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ফেনে ফুটুকাৰে ওফন্দি উঠিছে জীয়াঢল কুমটীয়া নদীৰ পানী তাৰ ফলতে হাহাকাৰ অৱস্থা ৰাজ্যিক ঘাইপথ বন্ধ হৈ পৰিব পাৰে কিছু সময়ৰ পাছতেই নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থা অৰুণাচলত হোৱা ভয়ংকৰ বৰষুণৰ ফলতে নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে অসমত সোমাই পৰিছে এতিয়া পানী খেতি পথাৰ প্লাবিত হৈ পৰিছে মানুহৰ ঘৰ দুৱাৰত পানীয়ে প্ৰৱেশ কৰিছে আৰু নৈপৰীয়া অঞ্চলৰ ৰাইজ বিশেষকৈ সতৰ্ক হৈ থাকক অধিক যদি বৃদ্ধি পায় পানী তেনেহ'লে সেই স্থান আপোনালোকে পৰিত্যাগ কৰক আৰু গুচি যাওক অন্য স্থানলৈ গুচি যাওক সুৰক্ষিত স্থানত আপোনালোকে আশ্ৰয় শিবিৰ পাতি থাকক কিয়নো অধিক বৃদ্ধি পাব পাৰে নিশাৰ ভাগলৈ অধিক ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিব পাৰে আৰু সেইবাবে আপুনি সাৱধান হৈ থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে সকলোকে আহ্বান জনোৱা হৈছে সকলো সজাগ আৰু সচেতন হৈ থাকক কিয়নো নিশাৰ ভাগলৈ অধিক ভয়ংকৰ হৈ পৰিব পাৰে পৰিস্থিতি গিলামৰা আৰু যি ঢকুৱাখানা গিলামৰা যি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ আছিলে ৰাজ্যিক যি ঘাইপথ আছিলে 22 নম্বৰ ৰাজ্যিক ঘাইপথ প্লাবিত হৈ পৰিছে এই মুহূৰ্তত দৃশ্যাংক দেখোন কিমান ভয়ংকৰ হ'ব পাৰে আপুনি অনুমান কৰক ৰাজ্যিক ঘাইপথৰ ওপৰতে পানী বাগৰিছে তাৰ মাজেদি যাত্ৰা কৰিছে বিপদসংকুলভাৱে যাত্ৰা কৰিছে এতিয়া ৰাইজে গধুৰ পৰা লঘু যান বাহন যাত্ৰা কৰিছে কিছু সময় যদি নেৰানেপেৰা বৰষুণ দি থাকে এনেদৰে যদি পানী বৃদ্ধি পাই গৈ থাকে নিশাটোৰ ভিতৰত আৰু অধিক ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে সকলো ৰাইজ সতৰ্ক হৈ থাকক যি বিস্তীৰ্ণ অঞ্চল আছিলে এই বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ সতৰ্ক হৈ থাকক সজাগ হৈ থাকক গোগামুখ ঢকুৱাখানা সংযোগী 22 নং ৰাজ্যিক ঘাইপথৰ ওপৰতে পানী বাগৰিছে বহু অঞ্চলত পথ যোগাযোগ ইতিমধ্যে বিচ্ছিন্ন হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে নৈপৰীয়া ৰাইজক সতৰ্ক আৰু সজাগ হৈ থাকিবৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা অৰুণাচলত ধাৰাসাৰ বৰষুণ কেৱল অৰুণাচলতে নহয় অসমৰ লগতে অৰুণাচল উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হৈছে তাৰ ফল ভুগিছে এতিয়া অসমে নেৰানেপেৰা বৰষুণ অৰুণাচলত তাৰ পানী বাগৰি আহিছে মুহূৰ্তৰ ভিতৰতে হুৰাহুৰে পানী সোমাইছে আৰু অৱস্থা এয়া হৈ পৰিছে ৰাজ্যিক ঘাইপথ ডুব গৈছে আপুনি যদি ভাবিছে ঢকুৱাখানাৰ পৰা গোগামুখলৈ এখন আহিব গোগামুখৰ পৰা যদি আপুনি ঢকুৱাখানালৈ যাত্ৰা কৰোঁ বুলি ভাবে তেনেহ'লে ৰাজ্যিক ঘাইপথত আপুনি পানী পাব আপুনি বাহনখন লৈ প্ৰিয় বাহনখন লৈ আপুনি নিশাৰ ভাগত ওলাই নাহিব এই মুহূৰ্তত আপোনাৰ বাহনখন কিন্তু নষ্ট হৈ পৰিব ভয়ংকৰ আপুনি বিপদত পৰিব পাৰে চাম্পুৰা নদীৰ জলস্তৰ দ্ৰুতগতিত এই মুহূৰ্তত বৃদ্ধি পাইছে ভয়ংকৰ পৰিস্থিতি নিশাৰ ভাগলৈ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এইবাবে নৈপৰীয়া ৰাইজ সতৰ্ক হৈ থাকক আৰু সেই অঞ্চলবাসী সমগ্ৰ যি বিস্তীৰ্ণ অঞ্চল আছে বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ সজাগ আৰু সচেতন হৈ থাকক তাৰ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা নিশাৰ ভাগলৈ পৰিস্থিতি আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু তাৰ ভিতৰত দৰ্শকক যিসকল ৰাইজে চাই আছে আমাৰ বাতৰি চাই আছে আপোনালোকে সতৰ্ক হৈ থাকক সজাগ হৈ থাকক আমি আপোনালোকৰ সাৱধানতাৰ বাবে আমি দৃশ্য দেখুৱাই আছোঁ এয়া ৰাজ্যিক ঘাইপথ 22 নম্বৰ ৰাজ্যিক ঘাইপথ আৰু ওপৰেদি পানী বাগৰিছে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে নিশাৰ ভাগলৈ আৰু অধিক বৃদ্ধি পাব পাৰে পৰিস্থিতি ভয়ংকৰ পৰিস্থিতি হোৱাৰ দিশে গতি কৰিছে এনেদৰে যদি নেৰানেপেৰা বৰষুণ অব্যাহত থাকে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলত তেনেহ'লে আৰু অধিক পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে কুমটীয়া নদীৰ পানী বৃদ্ধি পাইছে যিহেতু ফেনে ফুটুকাৰে জীয়াঢল কুমটীয়া
নদীৰ পানী উফন্দি উঠিছে আৰু ক্ৰমাৎ সময় যিমানেই গৈ আছে সিমানেই কিন্তু দেখিবলৈ পোৱা গৈছে পানী উফন্দি উঠিছে, পানী বৃদ্ধি পাইছে। ভয়ংকৰ বান পৰিস্থিতি সমগ্ৰ অঞ্চল জুৰি নিশাৰ ভাগলৈ আৰু অধিক বান পৰিস্থিতি বিৰাজ কৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে ৰাইজ সতৰ্ক হৈ থাকক, সজাগ হৈ থাকক। 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ ফালে আপুনি যাত্ৰা কৰিব। 22 নং ৰাজ্যিক ঘাইপথৰ প্ৰতি পানী বাগৰিছে, এই মুহূৰ্তত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। সকলো সাৱধান হৈ থাকক, বাৰে বাৰে জনাইছোঁ নিশাৰ ভাগলৈ আৰু অধিক পানী বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, পৰিস্থিতি অধিক জটিল হৈ পৰিব আৰু সেইবাবে আপুনি সাৱধানতা অৱলম্বন কৰক, সতৰ্ক হৈ থাকক, তাৰ আহ্বান জনোৱা হৈছে সকলোকে। যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে গোগামুখ ঢকুৱাখানা সংযোগী 22 নং ৰাজ্যিক ঘাইপথ। ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে এতিয়া সেই অঞ্চলত। প্ৰশাসনৰ ফালৰ পৰা বাৰম্বাৰ আহ্বান জনোৱা হৈছে সকলোকে সজাগ হৈ থকাৰ বাবে, সাৱধান হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে। যদি পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠে তেনেহ'লে সেই স্থান পৰিত্যাগ কৰক আৰু সুৰক্ষিত স্থানলৈ গুচি যাওক আপোনালোকে।